হয় কাইলৈ অনুষ্ঠিত হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু ইয়াত মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে ইতিমধ্যে যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোক ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে আৰু বিশ্বনাথ জিলাত এইবাৰ ৬৫৪টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ৫,১৮,৬৪৪ গৰাকী ইয়াত ভোটাৰ আছে আৰু বিশ্বনাথ জিলাৰ তিনিটাকৈ সমষ্টি গহপুৰ বিশ্বনাথ আৰু বিহালী এই তিনিটা সমষ্টিৰ যি নিৰ্বাচন প্ৰক্ৰিয়া সেয়া এই বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই আচলতে নিয়ন্ত্ৰিত হ'ব আৰু ইতিমধ্যে সমগ্ৰ জিলাখনত ১৩ গৰাকী যি প্ৰাৰ্থী আছে আৰু এই মুহূৰ্তত মই জনাই আছো যে যি ৭১ নং বিহালী বিধানসভা সমষ্টি তাত মুঠ ভোটাৰ হৈছে ১৫,৮৪,৮৪৬ গৰাকী আৰু পুৰুষ ভোটাৰ আছে ৭৭,২৯৫ গৰাকী আৰু সেই তেনেধৰণে মহিলা ভোটাৰ আছে ৭৮,৫৫০ গৰাকী আৰু মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে ১,১৯,৮৯টা আৰু ইতিমধ্যে এই যি ৭১ নং বিহালী বিধানসভা সমষ্টি তাত ক্ৰিটিকেল ভোট গ্ৰহণ কেন্দ্ৰ আছে ৫৩টা আৰু ইতিমধ্যে তাত জোনেল অফিচাৰ ৫ গৰাকী আৰু ছেক্টৰ অফিচাৰ ২১ গৰাকী ইয়াত নিয়োগ কৰা হৈছে আৰু মহিলাৰ দ্বাৰা পৰিচালিত ২২টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৩৯টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ ৩৯ নং যি আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ বালিপুখুৰী MV স্কুল তাত আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে তেনেধৰণে ক'বলৈ গ'লে যি বিশ্বনাথ বিধানসভা সমষ্টি তাত মুঠ ভোটাৰ হৈছে ১,৮৯,৯৬১ গৰাকী আৰু পুৰুষ ভোটাৰ আছে ৯৩,৯১১ গৰাকী মহিলা ভোটাৰ আছে ৯৫,৪৫০ গৰাকী আৰু ভোট গ্ৰহণ কেন্দ্ৰ আছে ২৩৮টা ইয়াত যি ক্ৰিটিকেল ভোট গ্ৰহণ কেন্দ্ৰ সেয়া আছে ৬০টা আৰু ইয়াত জোনেল অফিচাৰ ৬ গৰাকী আৰু ছেক্টৰ অফিচাৰ ২৫ গৰাকী ইয়াত নিয়োগ কৰা হৈছে আৰু মহিলাৰ দ্বাৰা যি পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ সেয়া হৈছে ৫১টা আৰু ১৭৪ নং চাৰিআলি আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰটো ইতিমধ্যে আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে ইয়াত স্থাপন কৰা হৈছে ঠিক তেনেদৰে যি গহপুৰ বিধানসভা সমষ্টিৰ কথা আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ১,৭১,৪৩৭ গৰাকী মুঠ ভোটাৰ আছে আৰু পুৰুষ ভোটাৰ আছে ৮৭,৩৮৯ গৰাকী আৰু তেনেধৰণে মহিলা ভোটাৰ আছে ৮৬,০৪৮ গৰাকী আৰু মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে ইয়াত ২১৮টা গতিকে দেখিবলৈ পোৱা গৈছে এতিয়া এনেধৰণে যিসকল আচলতে নিৰ্বাচনৰ দায়িত্বপ্ৰাপ্ত বিষয়া কৰ্মচাৰী আছে সকলো আহিছে আৰু ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ ইয়াত সাজু হৈছে আৰু ইতিমধ্যে প্ৰায় ৫৫০খন সৰু বৰ গাড়ী ইয়াত ব্যৱস্থা কৰা হৈছে আৰু হয়তো কিছু সময়ৰ পিছতে এইসকল যি পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোকে যিসমূহ তেওঁলোকৰ নিজৰ পুলিং ষ্টেচন সেইসমূহলৈ তেওঁলোকে যিসমূহ EVM মেচিন সেইসমূহ লৈ ইয়াৰ পৰা যাব আৰু ইয়াত দেখিবলৈ পাইছো ইয়াত যিসকল কৰ্মচাৰী নিয়োগ কৰা হৈছে তেওঁলোক আহিছে আৰু তেওঁলোকৰ যি নিজৰ দায়িত্ব সেই দায়িত্ব ইয়াত তেওঁলোকে সম্পাদন কৰাৰ বাবে তেওঁলোক আচলতে ইয়ালৈ আহিছে আৰু তেওঁলোকৰ যি EVM মেচিন সেইসমূহ সংগ্ৰহ কৰাৰ বাবে ইয়াত তেওঁলোক ইতিমধ্যে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মই কথা পাতিবলৈ যত্ন কৰিম ইয়াত বিভিন্ন লোক আছে আপোনাৰ কাষলৈ আহিছো ক'ত কৰিছে আপোনালোক মই কৰিছো বাগমৰা MBS আপোনালোকৰ যি EVM মেচিন সেইখিনি সংগ্ৰহ কৰা হৈছে সংগ্ৰহ কৰা নাই এতিয়ালৈকে টিম অহা নাই সংগ্ৰহ কৰা নাই ক'ত পৰা আহিছে নাপাংগড়ৰ পৰা আহিছে ধন্যবাদ জনাইছো আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সকল পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু তেওঁলোক এনেধৰণে তেওঁলোকৰ গন্তব্য স্থানলৈ যাবলৈ সাজু হৈছে আপোনাৰ কাষলৈ আহিছো ক'ৰ পৰা আহিছে আৰু ক'ত কৰিছে ক'ত দায়িত্ব আপোনাক দিয়া হৈছে মোৰ ঘৰ একচুৱেলি লখিমপুৰত মই গহপুৰত থাকোঁ ইৰিগেশ্যনত চাকৰি কৰোঁ এতিয়া জেগাটোৰ নাম আপোনাৰ মাজুলী ঘৰ LP স্কুল স্কুলত পঢ়িছে আপোনাক কি দায়িত্ব দিয়া হৈছে ছেকেণ্ড পুলিং ধন্যবাদ জনাইছো এনেধৰণে দেখিবলৈ পোৱা গৈছে সকল লোক আহিছে আৰু
কৰ্মচাৰীসকলক এনেধৰণে এতিয়া দায়িত্ব ন্যস্ত কৰা হৈছে আৰু যিহেতু বিশ্বনাথ জিলাৰ পৰাই যি আয়ুক্তৰ কাৰ্যালয় তাৰ পৰাই আচলতে তিনিওটা সমষ্টি বিশ্বনাথ, বিহালী আৰু গহপুৰ তিনিটা সমষ্টিৰ যি নিৰ্বাচনী কাম কাজ সেয়া নিয়ন্ত্ৰিত হৈ আছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে সকল লোক আহিছে আৰু ইয়াৰ পৰাই আচলতে যি গাড়ী সেই গাড়ী ব্যৱস্থা কৰা হৈছে তাৰ ইয়াৰ পৰাই তেওঁলোকৰ যি ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব আৰু ইভিএম মেচিনসমূহ এই মুহূৰ্তলৈকে তেওঁলোকক চঞ্জাই দিয়া হোৱা নাই যদি ইভিএম মেচিনসমূহ চঞ্জি লোৱাৰ পিছতে আচলতে তেওঁলোক নিজৰ যি ভোট গ্ৰহণ কেন্দ্ৰ তালৈ তেওঁলোক যাব আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এনেধৰণে পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈ তেওঁলোকে নিজৰ যিসমূহ বয় বস্তু সেইসমূহ সংগ্ৰহ কৰি নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।